আজি আমাৰ অসম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ এক অন্যতম কাৰ্যসূচী প্ৰতিভা সন্ধানী পৰীক্ষা, শৈক্ষিক প্ৰতিভা সন্ধানী পৰীক্ষা অসম ভিত্তিক আমি যোৱা 2 বছৰ আগত আৰম্ভ কৰিছিলোঁ আৰু এবাৰ আমাৰ শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা 3য় বছৰৰ কাৰণে আজি আমি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰিলোঁ। আজি অনুষ্ঠানত উপস্থিত থকা আমাৰ দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সন্মানীয় সভাপতি, BSB কলেজৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ মোফাজ্জল হুছেইন ছাৰ ডাঙৰীয়া, কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ জন্ম লগ্নৰে পৰা জড়িত অহুমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰাক্তন সভাপতি আৰু শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা 2025ৰ পৰিচালনা সমিতিৰ সভাপতি আবুল হুছেইন ছাৰ ডাঙৰীয়া, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ আৰু শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষাৰ সন্মানীয় কণ্ট্ৰলাৰ শ্বাহ আলম ছাৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আৰু এজন আমাৰ সন্মানীয় শিক্ষাগুৰু, অৱসৰপ্ৰাপ্ত সন্মানীয় প্ৰধান শিক্ষক আৰু কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি ফৰমুছ আলী ছাৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কোষাধ্যক্ষ আইনুল হক ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সন্মানীয় প্ৰতিভা সন্ধান পৰীক্ষাৰ আৰু কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ 2015 চনৰে পৰা দিনে ৰাতিয়ে কষ্ট কৰি এই অনুষ্ঠানটোক জীয়াই ৰখাত আগবঢ়াই নিয়াত অন্যতম ভূমিকা প্ৰদান কৰা কয়াকুছি মহাবিদ্যালয়ৰ অধ্যাপক খান্দন আলী আহমেদ ডাঙৰীয়া, ইয়াত উপস্থিত থকা উপদেষ্টা আব্দুল আজিজ ডাঙৰীয়া, আমাৰ বিভিন্ন অনুষ্ঠানৰ সন্মানীয় অধ্যক্ষা, আমাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰতিনিধিসকল, ছাত্ৰ ছাত্ৰীসকল, সাংবাদিক বন্ধুসকল, কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ পৰিচালনা সমিতিৰ সম্পাদক আৰু কৰ্মকৰ্তাসকল। আমি 2015 চনৰ পৰা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ কৰিছিলোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, শৈক্ষিক দিগত আমাৰ অঞ্চলসমূহক আগবঢ়াই লৈ যাব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ কাৰণে আমি কাম কৰিব লাগে, বিভিন্ন কাৰ্যসূচী ল'ব লাগে, যি কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক যাতে হয় তাৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখোঁ। এই অঞ্চলৰ ৰাইজে যোৱা 9টা বছৰ যথেষ্ট সহায় সহযোগিতা কৰিছে, অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিসকলে আমাক সহযোগিতা কৰিছে, যাৰ কাৰণে আমি সফল হৈছোঁ আৰু সফল হৈ সফলতাৰ বাটেৰে আগবাঢ়ি যোৱাৰ কাৰণে আমি 10ম বছৰত এইবাৰ আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ আৰু তাৰে ভিতৰত অন্যতম এটা কাৰ্যসূচী হৈছে শৈক্ষিক প্ৰতিভা সন্ধানী পৰীক্ষা। আৰু শৈক্ষিক প্ৰতিভা সন্ধানী পৰীক্ষা এইবাৰ আমি 3য় বছৰত ভৰি দিলোঁ। যোৱা বছৰ 3200ৰ ওপৰত ছাত্ৰ ছাত্ৰীসকল আহিছিল আৰু তেওঁলোকে ইয়াতে সুকলমে পৰীক্ষা দিছিল। আমাৰ পৰিচালনা সমিতিও যথেষ্ট সুন্দৰভাৱে পৰিচালনা কৰিছিল। এই অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল, শিক্ষাগুৰুসকলে সহযোগিতা কৰিছিল। এইবাৰো আমি এই পৰীক্ষাৰ আয়োজন কৰিছোঁ আৰু এইবাৰ আমি আশা কৰিছোঁ যে 5000ৰ ওপৰৰ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক প্ৰতিভা সন্ধানী পৰীক্ষাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ কৰ্মকৰ্তাসকলৰ লগতে মোলৈ বিভিন্ন অনুষ্ঠানৰ শিক্ষাগুৰুসকলে, ছাত্ৰ ছাত্ৰীসকলে যোগাযোগ কৰি আছে। আপোনালোকৰ জৰিয়তে মই কথাখিনি কি আমাৰ ইয়াৰ কাৰণে কৰি মই সংক্ষেপে কৈ দিছোঁ। পৰীক্ষাৰ তাৰিখ আৰু সময় 30 নৱেম্বৰ। অহা 30 নৱেম্বৰে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। পুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ কয়াকুছি অঞ্চলৰ বজাৰৰ গাতে লাগি থকা বিভিন্ন অনুষ্ঠানত এই পৰীক্ষা কেন্দ্ৰসমূহ হ'ব আৰু এডমিট কাৰ্ড যেতিয়া প্ৰদান কৰা হ'ব তেতিয়া নিশ্চিতভাৱে কাৰ পৰীক্ষা কেন্দ্ৰ ক'ত পৰিছে নিশ্চিত তথ্য তাত লাভ কৰিব। আৰু আজি আমি এই প্ৰপত্ৰ আমাৰ বিতৰণ কৰাৰ ডেট আজি তাৰিখ আছিল, অৰ্থাৎ আজি 7 তাৰিখ। আজি 7 অক্টোবৰ তাৰিখে প্ৰপত্ৰ বিতৰণৰ তাৰিখ। প্ৰপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ হৈছে 7 নৱেম্বৰ। এই প্ৰপত্ৰ আমি বিতৰণ কৰিম। অন্তিম তাৰিখ হৈছে 7 নৱেম্বৰ আৰু জমা দিয়াৰ স্থান হৈছে কাৰ্যালয় প্ৰতিভা সন্ধানী পৰীক্ষা 10ম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা, আমিৰ কমপ্লেক্স।
আৰু আমাৰ ভবানীপুৰৰ পৰা যেতিয়া অহা যায় নেশ্যনেল হাইৱে ভবানীপুৰৰ পৰা কয়াকুছিলৈ যেতিয়া অহা যায় কয়াকুছি বজাৰ পোৱাৰ আগতে যি পেট্ৰল পাম্প আছে তাৰ অপজিট আৰু বৰপেটাৰ পৰা যেতিয়া আহিব কয়াকুছি বজাৰ পাৰ হৈ পেট্ৰল পাম্প যিটো পোৱা যায় আহোঁতে যিটো লেফ্ট ছাইডত হ'ব তাৰ অপজিট আমিৰ কমপ্লেক্স তাৰে ভিতৰত আমাৰ এই কাৰ্যালয় আছে আৰু আমাৰ বিশেষকৈ ভক্তদ্ৰবাৰ পৰা যিসকলে আহিব কয়াকুছি বৰপেটা ৰোডত আহি তেওঁলোকে সোঁফালে আহি যি পেট্ৰল পাম্প আছে তাৰ অপজিট হ'ব বাকী বৰবেলা কালজাৰ এই অঞ্চলৰ হাউলীয়া অঞ্চলৰ পৰা যিসকলে ঝাৰাবাৰী হৈ আহিব তেওঁলোকে কয়াকুছি বজাৰ ভবানীপুৰৰ পৰা আহোঁতে কয়াকুছি বজাৰ পাৰ হৈ পেট্ৰল পাম্পৰ অপজিট বনবাহৰৰ ৰাস্তা দি আহিলে তেওঁলোকে ৰাস্তাৰে আহি তেওঁলোকে বাওঁফালে আহি লগে লগে পেট্ৰল পাম্পৰ অপজিটত আমাৰ এই কাৰ্যালয় আছে আৰু এই প্ৰপত্ৰসমূহ জমা দিয়াৰ আকৌ কৈছোঁ জমা দিয়াৰ অন্তিম দিন 7 নৱেম্বৰ মোৰ অভিজ্ঞতাৰে কৈছোঁ আমাৰ সভাপতি ডাঙৰীয়া আছে যে যেতিয়া অন্তিম তাৰিখ থাকে তাৰ পিছতো বহুতে প্ৰপত্ৰ লৈ আহে কিন্তু যিহেতু 7 তাৰিখ দিয়া গৈছে মই ভাবোঁ 7 তাৰিখে ৰাতি 12 বজাৰ পিছত কোনো প্ৰপত্ৰ গ্ৰহণ কৰা নহয় যোৱাবাৰ আমাৰ কয়াকুছি অঞ্চলৰ এটা অনুষ্ঠানে 8 তাৰিখে প্ৰপত্ৰ লৈ আহিছিল যাক আমি গ্ৰহণ কৰা নাছিলোঁ যাক লৈ বহুতে বেয়া পাইছিল বেয়া পালে উপায় নাই যিটো তাৰিখ 7 নৱেম্বৰ ৰাতি 12টাৰ পিছত কোনো প্ৰপত্ৰ জমা দিয়া নহয় আমাক যিসকল অথৰিটি তেওঁলোকে জনাইছে মই কথাখিনি ঘোষণা কৰিছোঁ এডমিট কাৰ্ড আমি 7 নৱেম্বৰ লাষ্ট জমা ল'ম এডমিট কাৰ্ড প্ৰদান কৰাৰ তাৰিখ হৈছে 10 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ অৰ্থাৎ কয়াকুছিৰ প্ৰতিভা সন্ধানী গ্ৰন্থমেলাৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ এডমিট কাৰ্ড বিতৰণ হ'ব 10 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ এই কাৰ্যালয়ৰ পৰাই হ'ব এই কাৰ্যালয়ৰ পৰা ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 7 বজালৈ প্ৰপত্ৰসমূহ বিতৰণ কৰিব আৰু এই প্ৰতিভা সন্ধানী পৰীক্ষাত যোৱা 2 বছৰ আমি এটা 3টা শাখাত কৰিছিলোঁ ক শাখা হৈছে 3য় শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ খ শাখা হৈছে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ আৰু ঘ শাখা হৈছে 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ আমি 3টা শাখাত প্ৰথম দ্বিতীয় আৰু তৃতীয় আমি যিসকলে পজিশ্যন পায় তেওঁলোকক আমি তেওঁলোকৰ চাৰ্টিফিকেট আমি প্ৰদান কৰিছিলোঁ ট্ৰফি প্ৰদান কৰিছিলোঁ আৰু তেওঁলোকৰ লগত তাৰ কাৰণে চাহ জলপানীৰ কাৰণে তেওঁলোকক যিটো আমি মাননি এটা দিওঁ সেইখিনিও আমি দিছিলোঁ এইবাৰ আমি আমাৰ এই প্ৰতিভা সন্ধানী পৰীক্ষাৰ যি পৰিচালনা সমিতি আছে গ্ৰন্থমেলা পৰিচালনা সমিতি সকলোৰ লগত আলোচনা কৰি এইবাৰ আমি পুৰস্কাৰসমূহ আৰু অলপ বঢ়াই দিছোঁ এইবাৰ 3টা শাখাত আমি পুৰস্কাৰসমূহ দিম 3টা শাখাত প্ৰথম পুৰস্কাৰ তেওঁলোকে চাৰ্টিফিকেট পাব তেওঁলোকে বঁটা পাব আৰু নগদ 25,000 টকা তেওঁলোকৰ জলপানীৰ বাবে আগবঢ়োৱা হ'ব প্ৰথম পুৰস্কাৰ 3টা শাখাত দ্বিতীয় পুৰস্কাৰ 3টা শাখাত 20,000 টকা তেওঁলোকে পাব চাৰ্টিফিকেট আৰু বঁটা তৃতীয় পুৰস্কাৰ 15,000 টকা পাব চাৰ্টিফিকেট আৰু বঁটা আৰু তাৰ লগে লগে এই 3টাত ক খ গ 3টা শাখাত এই প্ৰথম দ্বিতীয় আৰু তৃতীয় মানে 3টা পজিশ্যন পালে তাৰ পিছতো 22টা পজিশ্যন দখল কৰা অৰ্থাৎ ক খ গ শাখাত 1ৰ পৰা 25তম যিসকলে পজিশ্যন পাব বা আমি তেওঁলোকক 1 2 3 ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডক আমি 25, 20 আৰু 15,000 টকা বাকী ট্ৰফি চাৰ্টিফিকেট দিম বাকীসকলক বাকী যি 22জনকৈ থাকিব প্ৰতিটো শাখাত তেওঁলোকক আমি ট্ৰফি চাৰ্টিফিকেট আৰু 5,000কৈ টকা তেওঁলোকক আমি জলপানীৰ নামত দিম গতিকে এয়া আমাৰ এটা বৃহৎ লক্ষ্য বৃহৎ আয়োজন সকলোৰ পৰা সহযোগিতা বিচাৰিছোঁ শিক্ষাগুৰুসকলৰ পৰা সাদৰ অভিভাৱক অভিভাৱিকসকলৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰু মোৰ বিশ্বাস যে আমাৰ যি কমিটি ইয়াত হৈছে প্ৰতিভা সন্ধানী পৰীক্ষা ছাৰসকলে ইতিমধ্যে নিজৰ জীৱনৰ বহু বছৰ এই শিক্ষাৰ লগত জড়িত হৈছে পৰীক্ষাৰ লগত জড়িত হৈছে গুৱাহাটী ইউনিভাৰ্চিটি ভট্টদেৱ ইউনিভাৰ্চিটিৰ লগত জড়িত থকা সকলো ব্যক্তি গতিকে যোৱাবাৰো আমাৰ কোনো ধৰণৰ ক্ষতি হোৱা নাছিল এইবাৰো ক্ষতি কৰিব উন্নত মানদণ্ডৰ প্ৰশ্নকাকত থাকিব ছাত্ৰ ছাত্ৰীসকলে বহি তেওঁলোকৰ পৰৱৰ্তী বিভিন্ন পৰীক্ষাত যাতে তেওঁলোকে বহি কোনো ধৰণৰ তেওঁলোকে অসুবিধা নাপায় তাৰ কাৰণে ইয়াৰ পৰা এই পৰীক্ষাত বহিলে যথেষ্ট সহায়ক হ'ব মই সকলো ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ যিসকলে প্ৰতিভা সন্ধান পৰীক্ষাত বহিব শুভেচ্ছা জনাইছোঁ আৰু যিসকল আমাৰ ছাৰসকলে ইয়াতে এই কমিটিৰ দায়িত্ব লৈছে যথেষ্ট কষ্টৰ কাম ছাৰসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আমাৰ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মূল কমিটিয়ে আৰু এই অঞ্চলৰ ৰাইজে প্ৰতিটো মুহূৰ্তত এই শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষাৰ পৰিচালনা সমিতিক সহযোগিতা আগবঢ়াব আৰু আশা কৰিছোঁ এইবাৰো আমি সুন্দৰভাৱে কৰিব পাৰিম
আৰু কোনোবাই আছা আহিছে নেকি?